নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব লাভাৰ্ছৰ আজিৰ ভিডিঅ'লৈ। আজিলৈ আহিছোঁ আপোনালোকলৈ ডিএমইৰ বিষয়লৈ এটি গুৰুত্বপূৰ্ণ খবৰ। কি এই গুৰুত্বপূৰ্ণ খবৰ মই সবিশেষ আপোনালোকক জনাবলৈ গৈ আছোঁ। সেয়েহে ভিডিঅ'টি শেষলৈকে চাব। আৰু যদিহে আপুনি মোৰ ভিডিঅ' পোনপ্ৰথমবাৰৰ বাবে চাই আছে তেন্তে মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। বন্ধু-বান্ধৱীসকল, আপোনালোকে সকলোৱে জানে যে অহা 9 মাৰ্চত ডিএমইৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। কিন্তু বৰ্তমানলৈকে কোনো এডমিট কাৰ্ড মুকলি কৰা হোৱা নাই। বৰ্তমান ডিএমইৰ ফালৰ পৰা অফিচিয়েলি এখন নটিচ প্ৰকাশ পাইছে আৰু এই নটিচখন দৰাচলতে ৰিএপ্লাইৰ বাবে প্ৰকাশ কৰিছে। এই ৰিএপ্লাই কোনে কোনে কৰিব লাগিব আৰু ইয়াৰ লাষ্ট ডেট কেতিয়ালৈকে আছে মই সবিশেষ আপোনালোকক জনাম। সেয়েহে ভিডিঅ'টি সম্পূৰ্ণকৈ চাব। ডিএমইৰ ফালৰ পৰা প্ৰকাশ পোৱা নটিচখনত লিখিছে যে ইয়াতে আপোনালোকে দেখিব ইন কণ্টিনিউশ্যন অফ দ্য এডভাৰটাইজমেণ্ট ভাইড নং আপোনালোকে ইয়াতে লিখি দিছে আৰু ইয়াত লিখিছে আপোনালোকক কেণ্ডিডেটছ হু বিলং টু Tree tribes or Adivasi community are directed to log in to their accounts, which will be available in the following websites from 28/02/2025 to 03/03/2025. Submit their claim for reservation under Tree tribe and Adivasi community. বন্ধু-বান্ধৱীসকল, আপোনালোকক ইয়াতে চাহ জনগোষ্ঠীয় বা আদিবাসী কেণ্ডিডেটসকলক পুনৰ ৰিএপ্লাই অৰ্থাৎ তেওঁলোকৰ একাউণ্ট লগ ইন কৰি তেওঁলোকৰ ৰিজাৰ্ভেশ্যনটো ক্লেইম কৰিব লাগিব বুলি কোৱা হৈছে। আৰু ইয়াত ডেট দিয়া হৈছে 28/2/2025 পৰা 3/3/2025 অৰ্থাৎ 28 ফেব্ৰুৱাৰীৰ পৰা 3 মাৰ্চলৈ সময় দিয়া হৈছে। আৰু আপোনালোকক একাউণ্ট লগ ইন কৰিবলৈ 4টাকৈ ৱেবছাইট দিয়া হৈছে। তাত আপোনালোকে আপোনালোকৰ ৰিজাৰ্ভেশ্যন ক্লেইম কৰিব পাৰিব। ৱেবছাইট কেইটা হৈছে www.dme.assam.gov.in, www.dhs.assam.gov.in, www.dhsfw.assam.gov.in, www.ayush.assam.gov.in। আপোনালোকে এই 4টা ৱেবছাইটত আপোনালোকৰ একাউণ্ট লগ ইন কৰি আপোনালোকৰ যি ৰিজাৰ্ভেশ্যন আছে সেই ৰিজাৰ্ভেশ্যনসমূহ আপোনালোকে ক্লেইম কৰিব পাৰিব। বন্ধু-বান্ধৱীসকল, ইয়াতে আপোনালোকক কোৱা হৈছে মাথো চাহ জনগোষ্ঠীয় আৰু আদিবাসী কেণ্ডিডেটসকলেহে আপোনালোকৰ যি ৰিজাৰ্ভেশ্যন আছে সেই ৰিজাৰ্ভেশ্যন ক্লেইম কৰিব লাগিব। বন্ধু-বান্ধৱীসকল, এই আছিল ডিএমইৰ বিষয়লৈ এটি গুৰুত্বপূৰ্ণ খবৰ। কেণ্ডিডেটসকলৰ এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।